নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ইণ্ডিয়ান আৰ্মি পাৰা কামাণ্ডো অপেন ৰেলী যিহেতু আহিছে, বছৰত প্ৰতিবাৰে এবাৰে আহে ইণ্ডিয়ান আৰ্মি পাৰা কামাণ্ডো অপেন ৰেলী। তাত কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সিলেকশ্যন প্ৰচেছ কেনেকুৱা হয়, ফুল ডিটেইলি ভিডিঅ'টো আপোনালোকক আলোচনা কৰি বুজাবলৈ চেষ্টা কৰিম। কেতিয়াৰ পৰা ৰেলী ষ্টাৰ্ট হৈছে এইবাৰ 2024 ফুল ডিটেইলি ভিডিঅ'টো বুজাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব। পাৰা কামাণ্ডো অপেন ৰেলী ষ্টাৰ্ট হ'ব আপোনালোকৰ 2024 9 জুলাই তাৰিখৰ পৰা অপেন ৰেলী ষ্টাৰ্ট হ'ব। তাত বয়সটো আপোনালোকৰ ইণ্ডিয়ান আৰ্মি নিচিনা সেম 17.5 বছৰৰ পৰা 21 বছৰলৈকে এপ্লাই কৰিব পাৰে, আৰু কোৱালিফিকেশ্যনটো সিম্পল 10 পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰে। কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে, জাষ্ট সিম্পল আপোনালোকে মেট্ৰিক পাছ কৰি যদি কৰিছে, কিন্তু মেট্ৰিকত আপোনাৰ প্ৰতিটো ছাবজেক্টত 33K নাম্বাৰ পোৱা হ'ব লাগিব, আৰু গোটেইকেইটা ছাবজেক্ট মিলাই মানে ছেকেণ্ড ডিভিজন হ'ব লাগিব, 45% থাকিব লাগিব। তেতিয়া আপোনালোকে পাৰা কামাণ্ডো এজন হ'ব পাৰে আৰু পাৰা কামাণ্ডো অপেন ৰেলীত যাব পাৰে। তাৰপিছত এতিয়া যিহেতু পাৰা কামাণ্ডো অপেন ৰেলী কোনো ধৰণৰ এক্সাম নহয়, জাষ্ট ফিজিকেল টেষ্টে হয়। ফিজিকেল টেষ্টত কি হ'ব আপোনালোকে ভালদৰে ফিজিকেলৰ ডিটেইলখিনি চাই লওক। 5 কিলোমিটাৰ ৰানিং হ'ব, 5 কিলোমিটাৰ ৰানিং 20 মিনিটত আপোনালোকে কমপ্লিট কৰিব লাগিব। তাৰপিছত চিনাপ হ'ব, চিনাপ 14 বাৰ মাৰিব লাগিব। যিহেতু আছাম পুলিচৰ যিহেতু 14 বাৰ মাৰিলে এক্সেলেণ্ট, কিন্তু পাৰা কামাণ্ডো অপেন ৰেলীত আপোনালোকে 14 বাৰ চিনাপ মাৰিবই লাগিব, তেতিয়াহে পাছ কৰিব। তাৰ পুছআপ মাৰিব লাগিব, যিটো বুকডান পুছআপ মাৰিব লাগিব আপোনালোকে 1 মিনিটত 40টা পুছআপ মাৰিব লাগিব পাৰফেক্টকে পুৰা, যিহেতু কামাণ্ডো ন। তাৰপিছত ছেটআপ মাৰিব লাগিব 1 মিনিটত 80টা, মানে 80টা ছেটআপ মাৰিব লাগিব, যিটো এনেকৈ মাথাত ধৰি লৈ এনেকৈ পেটত উঠি হয়, সেইটো ছেটআপ বুলি কয়। সেই ছেটআপটো আপোনালোকে 1 মিনিটত 80টা ছেটআপ মাৰিব লাগিব। আৰু 5 মিটাৰ ছেটেল, মানে 5 মিটাৰ আঁতৰত আপোনাৰ হাতে ইটো ইঠাইৰ পৰা ইঠাই চোৱা যিটো 5 মিটাৰ ছেটেল থাকে, সেইটো 1 মিনিটত 17 বাৰ আপোনালোকে মাৰিব লাগিব, তেতিয়াই ফিজিকেল কোৱালিফাই কৰিব। তাৰপিছত কথা হ'ল এতিয়া তাত কোনে কোনে এপ্লাই কৰিব পাৰিব, আৰু হাইটটো কথা থাকি গৈছে। হাইটটো যেনেকৈ আমাৰ ইণ্ডিয়ান আৰ্মি অসমৰ কাৰণে 160, জেনেৰেল ডিউটি 160 চেণ্টিমিটাৰ হ'লে যেনেকৈ আপোনালোকে পাছ কৰে, তাতো ইণ্ডিয়ান আৰ্মি পাৰা কামাণ্ডো আমাৰ অসমৰ ল'ৰাৰ কাৰণে, যিটো মেল কেণ্ডিডেটে পাৰা কামাণ্ডো হ'ব পাৰে, তাত আপোনালোকৰ 160 চেণ্টিমিটাৰ হাইট থাকিলে হৈ যাব, আৰু চেষ্টটো 77 চেণ্টিমিটাৰ নৰ্মেল, আৰু 5 চেণ্টিমিটাৰ ফুলাই 82 আপোনালোকৰ চেণ্টিমিটাৰ হ'লে হৈ যাব। কিন্তু এতিয়ালৈকে মই নটিফিকেশ্যন এখন পাইছিলোঁ, ভুলতে মই সেইদিনা পায়ো ছেভ কৰিবলৈ নহ'ল। এতিয়া বিচাৰিলোঁ, বহুত বিচাৰিলোঁ, আপোনালোকৰ নটিফিকেশ্যনখন বিচাৰি নাপালোঁগৈ। কিন্তু মোৰ বহুত ভিডিঅ' পাই আছোঁ বাহিৰৰ চেনেলবোৰ, আৰু ইনষ্টাতো বহুত ভাল ভাল পাৰা কামাণ্ডো কৰি অহা দুজনমান ব্যক্তিৰ ভিডিঅ' চাওঁ, তেখেতসকলেও ভিডিঅ' ইতিমধ্যে বনাই আছে। কিন্তু এটা কথা এতিয়ালৈকে চিয়'ৰ হোৱা নাই, কিছুমানৰ মতে এই ৰেলীটো যিসকল কোনোবা দেউতাক নাইবা ককায়েক দাদা কোনোবা যদি পাৰা কামাণ্ডোত ভৰ্তি চাকৰি কৰি আছে, তেওঁলোকৰ ৰিলেশ্যন চাৰ্টিফিকেট যদি আছে তেওঁলোকে যাব পাৰে বুলি কৈছে। আৰু কিছুমানে কৈছে ডাইৰেক্ট অপেন ৰেলী, কোনো ধৰণৰ ৰিলেশ্যন চাৰ্টিফিকেটৰ দৰকাৰ নাই, জাষ্ট আপোনালোকে চিম্পল ডাইৰেক্ট কেণ্ডিডেটো যাব পাৰে বুলি কৈছে। এতিয়ালৈকে সেইটো মই চিয়'ৰ হোৱা নাই। সেইবাবে আপোনালোকে এটা কাম কৰিব, আমাৰ অসমৰ যদি কোনোবা ল'ৰা বা ল'ৰাৰ যদি পাৰা কামাণ্ডো কৰি থকা দেউতাক বা ককায়েক আছে, তেন্তে ভালদৰে আপোনালোকে সোধা পোছা কৰি লৈ ৰেলীটোত যদি ইচ্ছুক হৈ যাব পাৰে। ৰেলীটো আপোনালোকৰ ষ্টাৰ্ট হৈ যাব, আজি যিহেতু 5 জুলাই হৈ গ'ল, আৰু দিন নাই বিশেষ, 9 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব। যিটো বেংগলোৰ পাৰা কামাণ্ডো ট্ৰেইনিং চেণ্টাৰ হেডকোৱাৰ্টাৰ আছে, তাতে অপেন ৰেলীটো হ'ব। আপোনালোকৰ যদি কোনোবা দাদা নাইবা দেউতা যদি কোনোবা পাৰা কামাণ্ডোত কৰি থকা আছে, তেখেতসকলৰ ভালদৰে সুধি বুজি যাব। নহ'লে ইমান দূৰ যদি আপোনালোকে গুচি যায় মোৰ ভিডিঅ'টো চাই, তেন্তে পইচা পাতি আপোনালোকৰ লোকচান হৈ যাব, বহুত পইচা পাতি যথেষ্টখিনি যিহেতু খৰচ হ'ব। আপোনালোক যদি ইচ্ছুক হয়, তেনেদৰে কোনোবা যদি আছে ৰিলেশ্যনত কৰি থকা চাৰ্টিফিকেট যদি আছে, তেতিয়া আপোনালোকে গ'লে সুবিধা হ'ব বুলি মই ভাবিছোঁ। আৰু বহুতে সেইটো কথাই কৈ আছে যে ৰিলেশ্যন চাৰ্টিফিকেট লাগিব, আৰু কিছুমান বহুত ইউটিউব চেনেলে বনাই আছে, যিহেতু ডাইৰেক্ট অপেন দিও যাব পাৰে। কিন্তু এইটো মোৰ এই ক্ষেত্ৰতো আপোনালোকৰ সন্দেহ আছে, হ'লেও ময়ো গম পাইছোঁ, আপোনালোকক খবৰটো ইনফৰমেশ্যনটো দিওঁ বুলি ভিডিঅ'টো বনালোঁ। আৰু এইখিনি, আৰু আপোনালোকৰ ফিজিকেল ডিটেইলছটোখিনি কৈ দিলোঁ, আৰু বেলেগ টেষ্ট নহয়, জাষ্ট ফিজিকেল টেষ্ট যদি আপোনালোকে কোৱালিফাই কৰে, তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছতে মেডিকেল টেষ্ট হ'ব। গোটেইকেইটা ষ্টেপ কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ এজন পাৰা কামাণ্ডোত চাকৰি পাবলৈ সক্ষম হ'ব। খালি ৰিলেশ্যন চাৰ্টিফিকেট থকাখিনিহে যাব পাৰেনে, আৰু এনেই ইণ্ডিয়ান আৰ্মি ৰিলেশ্যন চাৰ্টিফিকেট থাকিলেও নহ'ব। যদি পাৰা কামাণ্ডো কোনোবা কৰি থকা ইণ্ডিয়ান আৰ্মিৰ পৰা গৈ তেওঁলোকৰ যদি ৰিলেশ্যনৰ চাৰ্টিফিকেট যদি আছে, কোনোবা দেউতাকে হওক বা ককাই দাদাই কোনোবা যদি আছে, তোমালোকৰ ভালদৰে সুধি মেলি আপোনালোক যদি ইচ্ছুক হয় যাব পাৰা এই ৰেলীটোত। বেংগলোৰত হ'ব 9 জুলাইৰ পৰা ৰেলীটো 2024 9 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব। আৰু শেষত এটা কথা কৈ, আপোনালোকে SSC GD কনিষ্টবল নাইবা RPF কনিষ্টবল নাইবা ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ
ফ'ৰ্চ SSC GD কনষ্টেবল ইত্যাদি এটা চেণ্ট্ৰেল লেভেলৰ যিখিনি ডিফেন্সৰ চাকৰি আছে তাৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে ইয়াত দি থোৱা মই হোৱাটছআপ নাম্বাৰটোতে এখন যিহেতু ই বুক বনাইছোঁ জেনেৰেল নলেজ GK বহুত মষ্ট ইম্পৰ্টেণ্ট বাৰে প্ৰতি আহি থকা 1000টা কুৱেশ্যন পাব ইয়াত যিটো হোৱাটছআপ নাম্বাৰ দি থৈছোঁ আপোনালোকে লওঁ বুলি যদি ভাবে তেন্তে তাতে ই বুক বুলি আপোনালোকে মেছেজ এটা কৰি দিব আৰু লগালগ মই স্কেনাৰটো দি দিম স্কেনাৰটো আপোনালোকক 49 ৰুপিজ এটা পে' কৰিব লাগিব তাৰপিছতে PDF আকাৰে সেই ই বুকখন আপোনালোকক চেণ্ড কৰি দিয়া হ'ব কোনো ধৰণৰ টেনশ্যন ল'বলৈ দৰকাৰ নাই আপোনালোকে পে'মেণ্টটো কৰাৰ লগে লগে ই বুকটো মোবাইলতে চেণ্ড কৰি দিয়া হ'ব PDF আকাৰত আপোনালোকে নিজে ডাউনলোড কৰিও মোবাইলতে পঢ়িবও পাৰিব আৰু কম্পিউটাৰ দোকানত গৈ প্ৰিণ্ট কৰি উলিয়াইও আপোনালোকে পঢ়িব পাৰিব ভিডিঅ'টো যদি ভাল লাগিলে যদি ইচ্ছুক হয় এই বুকখন আপোনালোকে সোনকালে কিনি ল'ব যিহেতু এক্সামসমূহ 2025ৰ কাৰণে ভেকেঞ্চিও আহি আছে RPF কনষ্টেবলো আহি আছে আৰু বিভিন্ন ধৰণৰ চেণ্ট্ৰেল লেভেলৰ আপোনালোকৰ GK কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব আপোনালোকৰ বাৰে প্ৰতি আহি থকা পাবলৈ সক্ষম হ'ব ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবা হয়তো পাৰা কামাণ্ডোত কৰি থকা দেউতাক বা ককায়েক থাকিব পাৰে তেওঁলোকৰ যদি ইচ্ছুক হয় পাৰা কামাণ্ডো হ'বলৈ এই ভিডিঅ'টোৰ দ্বাৰা গম পোৱাৰ পিছত যদি খবৰ খাতি ভালদৰে লৈ যদি চিয়ৰ হৈ যায় তেন্তে ৰেলীটোত যাব পাৰিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পাম ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ ধন্যবাদ